মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান। Hey guys, welcome to Rumi Zakhwal. নতুন এটা ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। এতিয়া কৰিব লৈছো ব্ৰেকফাষ্ট। দেখালো আপোনালোকক কি খাম। হেয়াই সবে বাকি কৰা হৈ গল সবৰে। মই বাকি আছোগে এতিয়া কৰি লওঁ সদায় হেতুৱে হয় হেতুৱে কম সদায়। আচলতে হেতক সবকে কৰাই মেলিহে মই খাবলৈ বহো। হেতু কাৰণে সদায় হেখিনিয়ে কথা ক'ব লগিয়া হয়। হেতি নোখোৱাকে মোৰ আগধৰি মানে খাবলৈ ভাল নালাগে কাৰণে এওঁকো খুৱাই লওঁ আৰু হেতুটাকো খুৱাই মেলি লৈ তাৰ পিছতহে মই খাওঁ। ভাল নালাগে আচলতে আগতীয়াকৈ খাবলৈ হেতু কাৰণে। আৰু ভিডিঅ'টো আজি এইখিনি পৰা ষ্টাৰ্ট কৰিছো। দিনটো ইটো কিবা কিবি দেখাই গৈ থাকিম, গতিকে চাই থাকিব শেষলৈকে আৰু চাই শেষত জনাবলৈ নাপাহৰিব আপোনালোকক কেনেকুৱা লাগিলে। যদি ভাল লাগে তেন্তে লাইক এটা দি দিব। আৰু কোনোবা যদি নতুন মোৰ চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেওঁক প্লিজ মানে ৰিকুৱেষ্ট কৰিছো যে সাবস্ক্ৰাইব নকৰাকৈ ওলাই নাযাব চেনেলটো আৰু মোক আগুৱাই যোৱাত অলপ সহায় কৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। আৰু আজি হৈ গ'ল দেওবাৰ 21 তাৰিখ। আজি এখন বিয়া আছে আমাৰ, পাছবেলালৈ বিয়ালৈ যাম। মানে কি ছোৱালীজনী ঘৰুৱা বুলিয়ে ক'ব পাৰি, আচলতে অকণমান ঘৰুৱা টাইপৰে হয়। মানে একেবাৰে কইনা বিয়া হয়, দিয়া বিয়া। আমি কইনা ঘৰলৈহে যাম খাবলৈ। ইয়াতে হয়, বোকাখাটতে হয় দৰা ঘৰো, কিন্তু আমি কইনা ঘৰলৈহে যাম। আৰু কইনাজনী যিজনী তাইক মানে আমি কেইদিনমান সময় কিমানৰ পৰা পাইছোঁ, দুবৰ সমানৰ পৰা পাইছোঁ নেকি তাইক। ইমান অকণমানিৰ পৰা পোৱা আজি তাইৰ বিয়া। সেয়াই ভাবিছোঁ বিয়ালৈ যাম বুলিতো আশা কৰি আছোঁ। মাহঁতো যাব, একেলগে যাম আমি। আৰু বিয়াৰ কিছু সৰু সুৰা অকণমান দৃশ্য যদি পাৰোঁ দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। মই ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত ইটো কাম আছে সেইখিনি কৰিব লাগিব। বিচনা ঠিক কৰা নাই এতিয়ালৈকে, সেইটো কৰিব লাগিব। তো চাই থাকক ভিডিঅ'টো পিছৰ অংশ। খাই বৈ হ'ল, এতিয়া আহিছোঁ ৰুমলৈ। আৰু তুমি হাঁহিছে যা কেমেৰা দেখি। একো হ'ব শিকাব নালাগে আই ক'বলৈ, আজিকালি আই ক'বলৈ জানে না। কেমেৰা দেখিলে আই। বিচনা চব পাৰিবলৈ আছে, সেইখিনি পাৰ মেলা কৰোঁ। তাৰপাছতে বাকী কামবোৰ কৰি থাকিম আৰু। কালি যে আনিছিলোঁ লিপষ্টিকটো ভাবিছোঁ অকণ লগাই চাওঁ। তেনেকুৱা আনিয়ে থৈ দিলোঁ, লগোৱাই নহ'ল। এইটো কালাৰ দেখাইছিলোঁ আপোনালোকক, পিংক কালাৰ হয়, পিংক শ্বেডত। কালাৰটো কেনেকুৱা লাগিছে জনাব। এই কালাৰটো আচলতে মোৰ খুব ভাল লাগে, সেইকাৰণে কালি বিচাৰি আনিছোঁ। এইটো কালাৰতে মানে এইটো শ্বেডতে লিকুইড এটাও আছে মোৰ,
দেখাইছোঁ আৰু বাপৰে মই ড্ৰেছিংখন খুলিবই নোৱাৰোঁ একদম টিকটিকাই আহি যাব নিগনি টিকটিকাই আহি যাব এইটো হয় ধৰিব পাৰিছে নাই জানো এইটো কিছ বিউটিৰ হয় এইটো প্ৰায় লগাওঁ দেখিছে আপোনালোকে এইটো মেট হয় আৰু ৱাটাৰপ্ৰুফ হয় তো মানে অকণমান দূৰণি জেগালৈ গ'লে বা বিয়া চিয়া তেনেকুৱালৈ গ'লে লগাই যাওঁ এইটো যাতে এৰাই নাযায় আৰু এনেই জাষ্ট কেতিয়াবা ওচৰে পাজৰে ঘৰটো কেতিয়াবা লগাবৰ কাৰণে এইটো লিপষ্টিক আনিছোঁ এই জেলটো লগাই থাকিব মনে যায় আছিলে ঘৰত সেইটো কাৰণে আৰু সেয়াই ৰুবৰ কাণ্ড চব পাকঘৰৰ পৰা গৈ লৈ আহিছিল কি কৰিবা এখনে কি কৰিবা এখনে চাওঁতে 12টাই বাজিব হ'ল 12টাই 10 মিনিট আছেগৈ ভাতেই বনাব হ'ব এতিয়া অলপ পাছত কিন্তু সেয়াই আজৰিয়ে হ'ব পৰা নাই ৰাতিপুৱা কাম কৰিয়ে আৰু এতিয়া ভাবিছোঁ অকণমান বহোঁগৈ তাত একদম মোৰ খুব প্ৰিয় জেগা এডোখৰ বহি খুব ভাল লাগে আচলতে সেইটো কাৰণে টুকটুকো আহিছে বহিবলৈ এখন মেলি ল ডাঙৰকৈ মেলি ল বেছি সময় নহয় বহোঁ 10-15 মিনিটমান অকণমান সময় এনেই তাৰপিছত ভাতত লাগিবলৈ যাবলৈ হ'ব আজি অলপ বেলেগকৈ বনাম বুলি ভাবিছোঁ খানাটো তো চাই থাকক কি বনাওঁ নকওঁ এতিয়া ভাবিছোঁহে পাৰোঁ নে নোৱাৰোঁ নাজানো বাৰু অভিয়াছলি দেখামেই আপোনালোকক যদি কৰোঁ চাই থাকক এতিয়া বনাবলৈ লৈছোঁ ফ্ৰাইড ৰাইচ আচলতে আজি চিকেন ফ্ৰাইড ৰাইচ খাম বুলি আশা কৰি আছিলে এওঁক চিকেন আনিবলৈ ক'লোঁ কিন্তু আনি দিলে পৰ্ক তো উপায় নাই সেয়াই বনাম এফালে গোটেইখিনি যা যোগাৰ কৰি ৰাখিছোঁ মই পৰ্কখিনি সম্পূৰ্ণ সিজি যোৱাকৈ বইল কৰি লৈ পেলাই সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ অলপ ভেজিটেবল কাটি ৰাখিছোঁ বেলেগ নহয় অকল গাজৰ আৰু বিন পিঁয়াজ এটা অলপ মিডিয়াম চাইজৰ 4-5 ফুটামান নহৰু একদম মিহি মিহিকৈ কাটি লৈছোঁ আৰু এবাটি ভাত আৰু লগতে লৈ লৈছোঁ চয়া চচ ইমানেই আৰু কিবা কিবি মছলা দিম সেইবোৰ দিওঁতে দেখাই গৈ থাকিম আৰু এতিয়া দিছোঁ মই তেল মই ৰিফাইন তেল লৈছোঁ তেলখিনি গৰম হ'বলৈ দিম এতিয়া প্ৰথমে নহৰু দুফুটা দি দিছোঁ আৰু লগালগ বইল কৰা মাংসখিনি এইখিনি হাই ফ্লেমতে অলপ ফ্ৰাই কৰি ল'ম 1 মিনিটমান সময়ৰ কাৰণে এইখিনি হাই ফ্লেমতে ফ্ৰাই কৰি লৈছিলোঁ এতিয়া ইয়াতে দি দিম ভেজিটেবলখিনি লগতে পিঁয়াজ দি দিম জোখমতে নিমখ এইখিনি এটা মিডিয়াম ফ্লেমতে ঢাকন দি পেলাই ভেজিটেবলখিনি অকণমান সিজালৈকে ৰাখি দিম 5 মিনিটমান সময় এইখিনি লৰাই ভাজি ল'লোঁ এতিয়া ফ্লেমটো মই হাই কৰি দিলোঁ এতিয়া মিডিয়ামত আছিলে এতিয়া হাই কৰি দিলোঁ আৰু ইয়াতে দিম এতিয়া সৰু চামুচে আধা চামুচমানৰ গোটেই জিৰা পাউডাৰ ভাতকেইটা দি দিম লগতে সৰু চামুচৰ জোখে 1 চামুচ চয়া চচ এইখিনি এতিয়া 1 মিনিটমান সময় মিডিয়াম একদম স্লো ফ্লেমত ঢাকি থৈ দিম তাৰপিছত ফ্ৰাইড ৰাইচ ৰেডি হৈ যাব
এইখিনি হৈয়ে গ'ল ওপৰৰ পৰা মই লাষ্টত অলপ ধনিয়া ছটিয়াই দিছোঁ কেঁচা ধনিয়া বাছ ইমানেই খানা ৰেডি হৈ গ'ল মোৰ ময়ো খাবলৈ লৈ লৈছোঁ ধ্ৰুৱ শুই আছে মানে গা চা ধুৱাই দিয়াৰ পিছত সি টোপনি হোৱাৰ নিচিনা কৰিলে সেইকাৰণে তাক শুৱাই দিলোঁ উঠাই পেলাইহে ভাতটো খুৱাম আৰু সি শুই থাকোঁতে সেইকাৰণে মই টুকটুককো খাব দি দিলোঁ আৰু ভাবিছোঁ ময়ো খাই লওঁ আমি দুটা খাই বৈ আজৰি হৈ থাকোঁ যিহেতু বিয়ালৈও যাব লাগিব আৰু বিয়াত খামগৈ যিহেতু সেইকাৰণে বহুত বেছি একো কৰা নাই অকলে হ'লে কৰিব মন নাযায় এওঁ আচলতে আজি এঠাইত গৈছে বিশেষ কাম এটা কাৰণে সেইটো কাৰণে খানাটো বাহিৰতে হ'ব যিহেতু আমি দুটাহে আছোঁ ঘৰত আৰু ধ্ৰুৱ তিনিটা সেইটো কাৰণে মই বিশেষ একো কৰি থকা নাই এয়াই মানে ওৱান পট মিল টাইপতে বনাই দিলোঁ একেখনীয়াকৈ তো সেয়াই ইচ্ছা আছিলে কিন্তু চিকেনৰহে খাবলৈ কিন্তু চিকেন নানিলে যিহেতু সেইকাৰণে পৰ্কে দিয়ে বনাই দিলোঁ মই আজিৰ পৰা এমাহ মানৰ আগতে নিশ্চয় এটা ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ পৰ্ক ফ্ৰাইড ৰাইচৰ ওপৰতে কিন্তু সেইটো মই অকণমান ফিউজন কৰিছিলোঁ মানে দুটা কুজিন মিক্স কৰিছিলোঁ চাউথ ইণ্ডিয়ান ডিছ যিবোৰ থাকে সেইটোৰ লগত মানে এই পৰ্কৰ মানে এই ডিছটো দুইটা মিক্স কৰি পেলাই বনাই পেলাই দিছিলোঁ ভিডিঅ' এটা কিন্তু ভিউজ ভাবিছিলোঁ বহুত পাম বুলি কিন্তু আপোনালোকৰ হয়তো বহুতে চোৱা নাই ভিডিঅ'টো যিসকলে চোৱা নাই চাব মই এই ভিডিঅ'টোৰ শেষত ভিডিঅ'টোৰ লিংকটো দি দিম আৰু পাৰিলে ডেছক্ৰিপশ্যনতো তাৰ লিংকটো দি দিম চাই ল'ব সেইটো খাবলৈ কিন্তু টেষ্টি হৈছিলে আজি ভাল হৈছে খাবলৈ কিন্তু সেইটো মানে এটা বেলেগ এটা ফ্লেভাৰ আহিছিলে তাত চাউথৰ ফ্লেভাৰটো আছিলে প্লাছ যিহেতু এইটো অকণমান চাইনিজ ডিছত গুচি যায় গতিকে চাইনিজটো ফ্লেভাৰটো আছিলে এইটো খাবলৈ বহুত ভাল হৈছিলে তো সেই ডিছটো আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে আৰু মই এতিয়া খাই লওঁ এতিয়া বৰ্তমান আছোঁ বিয়া ঘৰত আৰু কইনা সেইয়া পিংক কালাৰ পিন্ধি থকা ইমানেই মৰম লাগিছে নহয় ছোৱালীজনী সঁচাকৈ কৈছোঁ আপোনালোকে নিশ্চয় দেখিও গম পাইছে চাগে আৰু দেখিবলৈ এনেও তাই বহুত ধুনীয়া কিন্তু সাজি কাচি কইনাৰ সাজত থাকোঁতে আৰু ধুনীয়া লাগিছে দেখি আৰু এতিয়া আহিছোঁ খাবৰ কাৰণে আচলতে কইনা ঘৰৰ নাম ধৰ্মীয়া গতিকে মাছ মাংস নচলে আমাৰো নচলে অৱশ্যে এয়াই আৰু পিছত মিঠাই চিঠাই কিবা কিবি আৰু দিলেই সি গোটেইখিনি লোৱা নহ'ল জাষ্ট এনেই আপোনালোকক থালিখন অকণমান দেখাই দিছোঁ কি দিছে সেয়াই Lately, I've been lying to myself. No, I need to get some help. Hoping you could save me, baby. But hey guys, বিয়া ঘৰৰ পৰা আহি পালোহি আৰু এইটো ধ্ৰুৱ এইফালে টুকটুক এতিয়া কাপোৰ কানি হলাও আৰু ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ বুলি আৰু বেছি দীঘলীয়া নকৰোঁ এলাহো লাগিছে ভাগৰো লগা নিচিনা লাগিছে সেইকাৰণে ভাবিছোঁ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সামৰোঁ আৰু যদি চাই ভাল পালে তেন্তে লাইক এটা দিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু
যিসকলে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু নতুন এটা ভিডিঅ'লৈ আকৌ আহিম কিন্তু ভিডিঅ'টো শেষ হোৱা নাই এতিয়াও ফটো কেইখনমান মই পিছত লগাই দিম বিয়া ঘৰত মৰা কইনাৰ লগত মৰা আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু কইনাজনী সঁচাকৈ বহুত ধুনীয়া লাগিছে তাইক দেখিবলৈ আৰু আপোনালোকে অবভিয়াছলি ফটো দেখিলে গম পাবই তো কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ তেন্তে বাই বাই Been trying to fix the mess, get myself up out of bed, but I'm feeling empty. Maybe I need to try something else, get you out of my head, you can't save me. Waking up in this place all alone, staying up